পৰিৱেশন কৰিবলৈ সাজু হৈছে মণি কাঞ্চন টকাৰী গীতৰ দল। আমি তেওঁলোকক তেওঁলোকৰ অনুষ্ঠান জীৱনতে দেখা নাই গাইছ কম ইমান বিশাল এৰিয়া মানে ৰাতি মালিচ কৰিব লাগে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। ভিডিঅ'ৰ বেটুপাতখন দেখি আপোনালোকে গম পাইছে যে এইবাৰ অসম সাহিত্য সভা আমাৰ বজালী পাঠশালাত অনুষ্ঠিত হ'ব আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আপোনালোক সকলো আহিব দে। আৰু আজিৰে পৰা আৰম্ভ হৈছে, আজি 31 জানুৱাৰী। এতিয়া আমি গৈ পাই লগ পাইছোঁ দেই আপোনালোকক। অলপমান জিৰাই ল'ম, লৈ কিনে আৰু যাইছোঁ। গাইজ আমি আহি পালো। এয়া ফটো উঠকচোন, চব আহি আছো। এইখন গেট, আৰু গেটখন ইমান ধুনীয়াকৈ সাজইছে। আৰু এতিয়া আমি আগতে বোলে ফটো উঠিব, ফটো উঠি কিনে পিছত আৰু দেখাই আছো। এইফালে সাজাইছে দেখিছে ফুল। ইফালে আমি গেটখনৰ নিচে ওচৰলৈ আহি পালোঁ আৰু গেটখনীয়া গড়ৰ ডিজাইনত বনাইছে, খুব ধুনীয়াকৈ সজাইছে, জাপি দিছে আৰু বাঁহৰে বনাইছে। আমি এতিয়া ভিতৰলৈ যাই আছোঁ আৰু এই চাৰিওফালে দেখিছেনে ফুলবিলাকো যে ইমান ধুনীয়াকৈ সজাইছে আৰু ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া দেই। আৰু ইয়াৰে পৰা মানে যে কিমান বিশাল এৰিয়া মানে যাবলৈ বহুত চিন্তাই লাগি গৈছে। আৰু আমাৰ দেৱেন এটা যে মানে অলপমান বয়সো হৈছে আৰু আটাই মানে ৰৈ আহি আছে আৰু এতিয়া মানে শেষত বোলে আৰু দেৱেন এটাই মানে কি আৰু যাব নোৱাৰে। সেই ইয়াতে এখন মানে ই ৰিক্সা আছিলগৈ, দেৱেন এটাক এখন ই ৰিক্সাতকৈ আৰু এতিয়া পেহীহঁতে নি ঘৰলৈ থৈ আহিব। উপায় নাই আৰু মানে আহিবলৈ মন আছিলে, কিন্তু যিহেতু মানে বয়স হৈছে তো এইফালে ই ৰিক্সাখনতে আমাৰ পেহীহঁতে যাব, সেইফালে দেৱেন এটাক থৈ আহিব। আৰু এইফালে দেখিছেনে ইয়াৰ চব বাঁহৰে চেপা বনাইছে, চবখিনি বাঁহৰ আৰু জাকৈ আৰু ইয়াত ডলা। আৰু আমাৰ ইফালে কিন্তু আমি ডলা বুলি কওঁ, আপোনালোকৰ ফালে বা কি বুলি কয় মানে ঠাইবিধে প্ৰতিটো বস্তুৰে যিহেতু মানে নামবিলাক অলপমান বেলেগ বেলেগ হয়, গতিকে আৰু যি ঠাইত মানে যেনেকৈ জানে সেনেকৈ আৰু আমাৰ ইফালে আমি ডলা বুলি কওঁ। আৰু ইয়াতে লিখি দিছে আলিটি কাটিলোঁ, চেপাটি পাতিলোঁ, এহালি মাগুৰ মাছ পালোঁ, নিজেও নাখালোঁ আনকো নিদিলোঁ, চেনাই লৈ সামৰি থলোঁ। ইমান ধুনীয়াকৈ যে কথাখিনি মানে লিখি থৈছে। আৰু এইফালে নামঘৰ, এইটো ইয়াতে নাম চলি আছে। নামখিনি আমি অথনিৰ পৰা শুনিয়ে আছিলোঁ। আমাৰ এতিয়া নানুমাই এইফালে কিবা ভিডিঅ' বনাই আছে, কিবা বনাই আছে। আমাৰ ইয়াতে বুলি ভাগাৰ লাগছে আৰু এইবাগে আহোঁ বৈছি দেৱেন এটা ঘৰত থৈ কিনে আদৰ পেহীও আহি আছে। ৰ পেহী কি কয় শুনি দিছোঁ। ইমান মাথা হেৰি কৰি আছে, নিশাই আৰু মই ডাঙৰ কিনিছোঁ আহিছি ৰ নিব মই নিবা হাকে দিম বুলিছিলোঁ। আহি আগবেলা 200 লাগে, মই 100 দিছোঁ। 200 লাগিব লাগিব আৰু 50 টকা নাই, 50 টকা 50 টকা অফিচ আৰু কি তোক 200 লাগে, 150 লাগে, 20 টকা দিছোঁ। আমি এতিয়া সাহিত্য বা চাম আৰু ইফালে যাওঁ। মোৰ শিখামণি ব্লগ মোবাইলৰ ব্লগ অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে মণি কাঞ্চন টকাৰী গীতৰ দল। আমি তেওঁলোকক তেওঁলোকৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ সেৱা ধৰিছোঁ। এইফালে আহি পালোঁ প্ৰদৰ্শনী মেলালৈ, আৰু প্ৰদৰ্শনী মেলাৰ ভিতৰলৈ যাওঁ। আৰু বাপৰে বাপ ইমান মানুহ হৈছে গাইজ, আৰু বিশেষকৈ মানুহ হৈছে ইয়াতে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ অন্যতম আকৰ্ষণ বুলি ক'ব পাৰি। 80 ফুট দৈৰ্ঘ্যৰ জাপিটোৱে মানে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু এয়া আমাৰ সকলোৰে বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয় দেই। আৰু জাপিটো মানে ইমান ডাঙৰ, ইফালৰ পৰা সিফাললৈকে মানে কেমেৰা মানে দেখাবই নোৱাৰি এবাৰতে। আৰু এয়া জাপিটোৰ ওচৰলৈ গ'লোঁ আৰু জাপিটো চুইও চালোঁ, বহুত ভাল লাগিল দেই। আৰু আমাৰ ধুনুহঁতে একদম ওচৰৰ পৰা চাই আছে আৰু কিবা কিবি কৈও আছে। জাপিটো আৰু আমাৰ চিকু, চিকু কেনে লাগছে? ডাঙৰ জাপি জীৱনতে দেখা নাই গাইছ, কেনে লাগছে?
বিৰাট ভাল লাগছে নিখাৰ কেনে লাগছে নিখালো কই বয়া লাগব কেনে ভাল লাগব বহুত ভাল লাগছে ইয়াতে আমাৰ পাঠালাৰ কহিনুৰ থিয়েটাৰ হওক বা যিকোনো অনুষ্ঠানৰে নামবিলাক লিখিও দিছে ধুনীয়াকৈ ইয়াতে পুৰণা বস্তুবিলাক দিছে আৰু কলবিলাকত কিন্তু নাম লিখি দিছে যোনে মানে নাজানে নামখিনি পঢ়ি আমিও বহুতখিনি বস্তু মানে আগতে দেখাই নাছিলোঁ কিন্তু ইয়াতে নামখিনি পঢ়িখিনি চাইছোঁ ইয়াত দেখিছিল 2007 চনৰে কহিনুৰ থিয়েটাৰত তেতিয়া আমাৰ যতীন বৰা আছিলে তেওঁৰ নাটকত যি চৰিত্ৰ আছিল তাৰ বস্তুখিনি ইয়াতে দেখাই দিছে ইমান ধুনীয়াকৈ গোটেইখিনি বস্তুৱে চাব লগা আৰু এই বস্তুখিনি মানে হাতেৰে চুব মানা কৰিছে যিহেতু মানে বহু পুৰণি বস্তু গতিকে বস্তুখিনি লাৰিলে ভাঙি যাব পাৰে কিবা হ'বও পাৰে আৰু এনেকুৱা বস্তু যিহেতু আজিকালি নাপায়ে গতিকে গোটেইখিনি ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইটো মেঘ দেখুওৱা যন্ত্ৰ আছিল আৰু এইবিলাক বস্তু মানে হাতেৰে চুব মানা কৰিছে আৰু সেই বস্তুটোৰ নাম কি আছিল মানে আমাক সুধিছিলেহে মানে লিখি দিছে তাতে যে বস্তুটোৰ নাম কি কোনোবা ক'ব পাৰিব নেকি বুলি আৰু ইমান মানুহৰ ভিৰ হৈছে যিহেতু বস্তুখিনি চাব লগা গতিকে মানুহো তেনেকৈ বহুতেই হৈছে আৰু এইফালে এইখন হৈছে কাঠৰ গাড়ীখনৰ নাম কি নাজানো আৰু বহু পুৰণি গাড়ী কাঠৰে গোটেই চাইডটো আৰু ইয়াৰ আমাৰ ধুনুহঁতে লাৰি আছিলে মানে লাৰিব মানা কৰিছে যিহেতু বহু পুৰণি এয়া চাব লগা বস্তু দেই আৰু এইফালে পাঠালাৰ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা প্ৰদৰ্শনীৰ বাবে আপুৰুগীয়া সম্পদখিনি সংগ্ৰহ কৰিছে আৰু গোটেইখিনি বস্তু কিন্তু চাব লগা আজিকালি মানে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে বহুত বস্তু চিনি নাপায় আৰু ইয়াতে মানে প্ৰত্যেকটো বস্তুৰ কি নাম কেনেকৈ আমি জানো গোটেইখিনি ধুনীয়াকৈ কাগজত লিখি পেলাই ইয়াতে মাৰি দিছে গতিকে বস্তুবিলাক আমি কোনোবাই মানে চিনি নাপালেও মানে বস্তুখিনিৰ নামটো চাই আমি ক'ব পাৰোঁ যে এইটো বস্তু আৰু ঘড়ীটো যে দেখিছে ঘড়ীটো হেনো বাঁহৰ ঘড়ী আৰু বহু আগৰে ঘড়ী আৰু ঘড়ীটো এতিয়াও চলি আছে আৰু এখেতে আমাক ধুনীয়াকৈ কৈছে যে এইটো বাঁহৰ ঘড়ী এনেকৈ বুজাই দি আছে কোনোবাই কিবা নাজানিলে সুধিলে এওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে আৰু বস্তুখিনি কিন্তু আমাক হাতেৰে চুব মানা কৰিছে যিহেতু বহুত পুৰণি বস্তু চুলে কি ভাঙিও যাব পাৰে কাকোৱে চুব দিয়া নাই তেখেতে ধুনীয়াকৈ ইয়াতে সজাই দিছে আৰু ইমান ধুনীয়া গোটেইখিনি বস্তু মানে বাঁহৰে নিৰ্মিত চালে চাই থাকোৱে লাগে আৰু এইফালে দেখিছেনে কাপোৰো দিছে পুৰণি কাপোৰ চেলেং কিবা কিবি কাপোৰ দিছে ইয়াতে প্ৰত্যেকটো বস্তুত মানে নামখিনি দিছে দেই আৰু এইফালে দেখিছেনে পুৰণি পইচা আৰু কাঠৰ চৰিয়া আৰু তেনে বাঁহৰ মূৰাৰে মানুহৰ নিচিনা ডিজাইনত বনাইছে গোটেইখিনি বহুত ভাল হৈছে আৰু এইখিনি বনাইছিলে বৰবাং বজালীৰ শিল্পী দীপেন্দ্ৰনাথ কাকতিদেৱে আৰু তেখেতৰ ঘৰ আমাৰ নিচেই ওচৰতে গতিকে গোটেই বহুত ভাল লাগিছে আৰু এইখিনি বস্তু দেখি আৰু ইয়াতে এইখিনি দেখাইছে পুৰণি দিনৰ টেলিগ্ৰাম আৰু আজিকালিতো এইবিলাক দেখিবলৈ নাই গোটেইখিনি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এইটো হৈছে জাপা আৰু আজিকালিতো এনেকুৱা বস্তু নাপায়ে গোটেইখিনি ইয়াতে যিমানখিনি আছে গোটেইখিনি পুৰণি গতিকে চাই ভাল লাগিলে আৰু ইয়াতে মানে কি চাহপাতৰ গুৰিৰেও মানে কি হয় প্ৰতিচ্ছবি অংকন কৰে ইয়াতে দেখাইছে আৰু বহুজন মহান ব্যক্তিৰ ছবি অংকন কৰিছে চাহপাতেৰে আৰু ইয়াতে মানে কি আমাৰ ইফালে বজালীৰ সুসন্তান চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানে ব্যৱহাৰ কৰা কেটলি আৰু বাকচ সেইখিনিও ইয়াতে দেখাইছে সংৰক্ষণ কৰি ৰাখিছে সেইটো বহুত ডাঙৰ কথা আৰু ইয়াত দেখিছেনে এতিয়াও ইমান ধুনীয়া হৈছে বস্তুখিনি আৰু বহু বছৰলৈ কেনেদৰে থাকি যাব ধুনীয়াকৈ
আচাৰ্য পংকজ পাঠকৰ বনৌষধি দোকানখন আৰু তেখেতক ইমান দিনে টিভিতে দেখিছিলোঁ আজি কিন্তু সঁচাকৈ দেখিলোঁ আৰু এইফালে আছে কাঁহৰ বাচনৰ দোকান আৰু ইয়াতে ভগৱানৰ কাৰণে আছে দে মানে চাকি দিবলৈ চাকি ধূপদানি গোটেইখিনি আছে আৰু যিমান যি আছে আৰু গোটেইখিনি দেখাই দি আছোঁ আৰু কিমান আৰু মুখেৰে কৈ থাকিম এটা মিউজিক লগাই দিম ধুনীয়াকৈ আপোনালোকে চাই থাকক আৰু গোটেই ভিডিঅ'টো অসম পৰ্যটন আৰু ইয়াতে মানে দুটা এশিঙীয়া গড় দিছে এটা সৰু এটা ডাঙৰ আৰু ইয়াতে সেলফিৰ খুব ভিৰ হৈছে আৰু আমাৰ ধুনুহঁতেও সেলফি উঠিবলৈ ৰৈছে এইফালে মাইনাকেইজনে উঠি আছিল আৰু এয়া হয়তো কৃষ্ণৰ ৰোল কৰিছিলে কিবা হয়তো অনুষ্ঠান আছে আৰু আমি ইয়াও ৰৈ আছোঁ মানে আৰু তাৰপিছত আমাৰ ধুনুহঁতেও যেনে তেনে আৰু পালে ফটো উঠিবলৈ ফটোকেইটা উঠি ল'লোঁ লৈ এইফালে আহিলোঁ আৰু এইফালে এখন বহু পুৰণি গাড়ী দেখিলোঁ গাড়ীখন 1938 চনতে প্ৰয়াত ৰাজা চাহেব ৰাজেন্দ্ৰ লাল উজিৰদেৱে কিনিছিল আৰু বৰ্তমান গাড়ীখন সংৰক্ষণ কৰি ইয়াতে দিছে তেওঁৰ নাতি শ্ৰীযুত যতীন্দ্ৰ নাৰায়ণ উজিৰদেৱে আৰু গাড়ীখন চালছে আমাৰ নানুহঁতে ইয়াত তাতে নহ'লেতো আৰু চেলফিটো লাগে চেলফি উঠি লৈ এয়া ইমান ডাঙৰ দেখিমুনি এটা দিছে তাতে সেৱা কৰিলোঁ এটা কৰি আৰু এইফালে লগা বস্তু বহুত আছে কিন্তু একেদিনতে নাচাওঁ আৰু এদিন আহিম আৰু একেদিনৰ মানে ভিডিঅ'টো কৰা সম্ভৱ নহয় বহুত বেছি দীঘলীয়া হৈ যাব আৰু দ্বিতীয় দিন মানে আকৌ আহিম আৰু ভিডিঅ' কৰি আপোনালোকক দেখাই দিম গোটেইখিনি আজি বেছি নকৰোঁ এইফালেতো গম পাইছে আপোনালোকে বিজ্ঞান মেলালৈ অলপমান আহিলোঁ আহি অলপ কিবা কিবি ভিডিঅ' কৰিলোঁ বেছি কৰা নাই আৰু নেক্সট ভিডিঅ'ত মানে গোটেইখিনি ভালকৈ আপোনালোকক দেখাই দিম আৰু আজি অলপহে থুলমূল মানে যিখিনি পাৰোঁ আৰু অলপমান দেখাই দিছোঁ আৰু এইফালে অসমৰ জনগোষ্ঠীয় গ্ৰাম্য জীৱনৰ ৰূপৰেখা দাঙি ধৰিছে আৰু ইয়াতে সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ আমাৰ গাঁৱৰ পৰিয়ালত মানে গাঁও এখনত কেনেকুৱা ঘৰ আছিলে থাকে কেনেকুৱা ভঁৰাল থাকে গোটেইখিনি মানে সম্পূৰ্ণ দেখাইছে আৰু ইয়াৰ মাজত এটা চক্ৰ বিহুও দিছে আৰু মই এফালৰ পৰা গৈ আছোঁ ভিডিঅ' কৰি আছোঁ আৰু আপোনালোককো দেখাই দিছোঁ তে গোটেইখিনি চাই লওক
গাঁৱৰ পৰিৱেশৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহিবলৈ মানে মনে জানিছিল ইমান বঢ়িয়া লাগিছে বুলি মই পাপা ঐ বিৰাট ভাল লাগছে আমি আমাৰ ভজিলা ভাষাত এনেকৈ কওঁ সেই কথাষাৰ আমি আজি এবাৰ কৈ দিলোঁ ইমান ঠৌগাকৈ বনাইছে মানে কি ক'ম আৰু ক'বা ভাষাই বিৰাট মস্ত ঠৌগা হৈছে তো এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আহিখিনি চাৰিওফালে যেনি চাই তেনি মানে চাব লগা বস্তু মানে নাচাবলগীয়া বস্তু একোৱেই নাই আৰু এদিনত মানে চোৱাটোতো সম্ভৱ নহয়ে মানে যদি ভালদৰে চাব খোজে বস্তুবিলাক তো ৰাতিপুৱাই যাব লাগিব আৰু একদম সন্ধিয়া টাইমতহে ওলাই আহিব পাৰিব তাৰ পৰা মানে ইমান চাব লগা বস্তু আছে আৰু আমি যিহেতু ইয়াতে ঘৰ গতিকে আজি অলপমান চালোঁ আৰু চাই আৰু আহিম বেলেগ এদিন আৰু চাৰিও গেট কিন্তু বহুত কেইখন গেট দিছে আৰু এইফালে ইমান ধুনীয়াকৈ সজাইছে এইফালে বজালী হাট বুলি দিছে আৰু এই চব বাঁহৰ এইখন গেট বাঁহৰ ইমান ধুনীয়াকৈ সজাইছে মানে কি ক'ম আৰু আমাৰ বজালীৰ এনেই নাম নথকা নহয় এইবিলাক কাৰুকাৰ্যৰ কাৰণে নাম আছে ইমান ধুনীয়াকৈ সজাইছে আৰু এয়া আমি ওলাই আহিলোঁ আৰু মূল গেটখনলৈ ঘৰলৈ যাম বুলি আৰু ইহঁতৰ মানে বোলে কি ভোক লাগিছে এতিয়া বুট ভাজাৰ পাৰ্টি চলিছে পূজা খাই আৰু হোটেল পালোঁ আৰু এতিয়া আকৌ পেট পূজা কৰিম চাওমিন যোনে যি খাই ভাল পায় আৰু সেয়া খাই এতিয়া আৰু ঘৰলৈ যাম ঘৰলৈ গৈ পেলাই আকৌ লগ পাইছোঁ তো গাইছ চাৰিটা হ'বৰ পৰা আহি ঘৰ পালোঁ আৰু ঘৰ পাই অৱস্থা নেই এইফালে নানো আৰু মই কি ক'ম ইমান বিশাল এৰিয়া মানে হাত ভৰি ভৰি হৈছে মালিচ কৰিব লাগিব আৰু ভিডিঅ'টো শেষ কৰিম আৰু কিবা কবি কি ক'ম আৰু এতিয়া পাছনা সাহিত্য হ'ব চবেই আহিবি হ'ল আনো কি ক'ম ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু শিকো এই ভৰিৰ কিবা পিন্ধালে নাজৰ ভৰিৰ বি মস্তা ৰাতি মালিচ কৰিব লাগে সকলোৱে ভৰিত পিন্ধা কিবা এটা লৈ দিয় নহ'লে বা আমাৰ নিচিনা অৱস্থা হওঁতে বেছি টাইম লাগে আৰু ধুনুৰ কি হৈছে বৰা গাইছে চব বৰা কি হৈছে কিবা নহ'লেও কিবাটো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই নতুন ভিডিঅ'ত আকৌ লগ পাম মানে সাহিত্য সভাৰ ভিডিঅ'লৈ আহিম দেই তো বাই বাই